পৰাস্ত হৈও আজি চৰ্চালৈ আহিছে জ্ঞানশ্ৰী বৰা। অতি কম সময় হাতত, মাত্ৰ ৩৫ দিন হাতত পাইছিল। আনহাতে মিত্ৰতা চূড়ান্ত হোৱাৰ পিছত আছিল মাত্ৰ ১২ দিন হাতত। আৰু এই অতি তাকৰীয়া সময়ছোৱাত প্ৰচাৰ অভিযান চলাই জ্ঞানশ্ৰী বৰাই গৌৰৱ গগৈতকৈ অধিক ভোট লাভ কৰিবলৈ সক্ষম হয় মৰিয়নি সমষ্টিত। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত চৰ্চাৰ অন্যতম এটা বিষয় জ্ঞানশ্ৰী বৰা আৰু গৌৰৱ গগৈৰ এই প্ৰসংগ লৈ আহিছো আপোনালোকৰ সন্মুখলৈ। সদ্য ঘোষিত অসম বিধানসভা নিৰ্বাচনী ফলাফলৰ পিছত বিভিন্ন বিষয় চৰ্চালৈ আহিছে। কংগ্ৰেছৰ যি চূড়ান্ত দুৰ্দশা, বিপৰ্যয়, বিধ্বস্ত হৈ পৰিছে কংগ্ৰেছ গেৰুৱা ছুনামিত, আৰু তাৰ বাবে ইতিমধ্যে অহা ৯ মেত কংগ্ৰেছে ব্যৰ্থতাৰ পৰ্যালোচনা কৰাৰ বাবে বৈঠকৰো আহ্বান কৰিছে। গৌৰৱ গগৈ অতি লজ্জাজনকভাৱে যোৰহাট সমষ্টিত তাকো নিজৰ ৱাৰ্ডতে পৰাস্ত হ'বলগীয়া হ'ল, নিজৰ ৱাৰ্ডতে কম ভোট লাভ কৰিবলগীয়া হ'ল গৌৰৱ গগৈ, যি নেকি ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ১.৫ লক্ষাধিক ভোটত জয়ী হোৱা সেই গৌৰৱ গগৈ এইবাৰ যোৰহাট বিধানসভাত এনেদৰে মুখ ঠেকেচা খালে যে নাক মুখ উলিয়াব নোৱাৰা এটা অৱস্থা হ'ল গৌৰৱ গগৈ। কেৱল উজনি অসমতেই চূড়ান্ত ৰূপত ব্যৰ্থ হ'ল কংগ্ৰেছ, যি গৌৰৱ গগৈৰ লোকসভা নিৰ্বাচনৰ জয়ক লৈ আত্মবিশ্বাসেৰে প্ৰচাৰ অভিযানত অংশগ্ৰহণ নকৰা গৌৰৱ গগৈয়ে উজনি অসমত কংগ্ৰেছে ১৮ পৰা ২০খন আসন লাভ কৰাৰ আশাত বন্দী হৈ আছিল, কিন্তু সকলো যেন ফুটুকাৰ ফেনত পৰিণত হ'ল। মুখ ঠেকেচা গৌৰৱ গগৈ। আৰু সেই কংগ্ৰেছৰ আটাইতকৈ শক্তিশালী প্ৰাৰ্থীগৰাকী, যাক গৌৰৱ গগৈ শক্তিশালী প্ৰাৰ্থী বুলি কোৱা হয়, ৰাজনৈতিক শক্তিৰে পুষ্ট গৌৰৱ গগৈতকৈ কিন্তু ৰাজনীতিৰ পথাৰত খোজ পেলায়ে জ্ঞানশ্ৰী বৰাই যেন পৰাজয় বৰণ কৰিও এটা মাইলেজ লাভ কৰিবলৈ সক্ষম হ'ল মৰিয়নি সমষ্টিত। প্ৰথমটো নিৰ্বাচনত অৱতীৰ্ণ হৈয়ে মৰিয়নি সমষ্টিত যি ৩৩ বছৰীয়া কুৰ্মী পৰিয়ালৰ একছত্ৰী যি সাম্ৰাজ্য বিস্তাৰ কৰিছে মৰিয়নি সমষ্টিত, মাতৃ ৰূপম কুৰ্মীৰ পৰা আৰম্ভ কৰি ৰূপজ্যোতি কুৰ্মীয়ে নিৰবিচ্ছিন্নভাৱে এই সমষ্টিটো নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে। আৰু সেই ৰূপজ্যোতি কুৰ্মীৰ ওচৰত এটা প্ৰত্যাহ্বান আনি প্ৰথমটো নিৰ্বাচনত অৱতীৰ্ণ হৈ ৫২,৭৯২টা ভোট লাভ কৰিবলৈ সক্ষম হ'ল জ্ঞানশ্ৰী বৰাই। মহাবিদ্যালয়ৰ অধ্যাপকৰ দৰে লোভনীয় চাকৰি এৰি দি জনসেৱা স্বাৰ্থত ৰাজনীতিৰ পথাৰলৈ আহিল। প্ৰথমে ৰাইজৰ দলত যোগদান কৰিয়েই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল জ্ঞানশ্ৰী বৰাই, আৰু পৰৱৰ্তী সময়ছোৱাত তেওঁ এখন মহাবিদ্যালয়ত অধ্যাপকৰ চাকৰিত যোগদান কৰিলে। আৰু সেই অধ্যাপকৰ চাকৰি অতি কম সময়ৰ বাবে তেওঁ কৰি অৱশেষত সেই লোভনীয় চাকৰি বাদ দি মৰিয়নি সমষ্টিত তেওঁ সেৱা কৰিবৰ বাবে আকৌ ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে মৰিয়নি সমষ্টিৰ পৰা। হাতত মাত্ৰ ৩৫টা দিন বাকী আছিল, অৰ্থাৎ অধ্যাপকৰ চাকৰি বাদ দিয়াৰ পৰা ৰাজনীতিৰ পথাৰত আহি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মাজত মাত্ৰ ৩৫টা দিন আছিল। আৰু এই ৩৫টা দিনৰ ভিতৰচোৱাত দেখিবলৈ পোৱা হৈছিল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ নানান ধৰণৰ ঘাত প্ৰতিঘাত দেখিবলৈ পোৱা হ'ল। এই মিত্ৰতা হয়, এই মিত্ৰতা ভংগ হয়। ৰাইজৰ দলক একাষৰীয়া কৰি গৌৰৱ গগৈয়ে অসম জাতীয় পৰিষদৰ সৈতে প্ৰথমে মিত্ৰতা স্থাপন কৰিলে, কিন্তু তাৰ পিছত হওঁ নহওকৈ অন্তিম মুহূৰ্তত ৰাইজৰ দলৰ সৈতেও মিত্ৰতা স্থাপন হ'ল কংগ্ৰেছৰ। আৰু সেই হিচাপত মাত্ৰ ১২ দিনৰ সময় আছিল জ্ঞানশ্ৰী বৰাৰ হাতত। আৰু এই ১২ দিনৰ ভিতৰতে বিশেষভাৱে নিৰ্বাচনী প্ৰচাৰ চলালে। আৰু এনেকুৱা এটা সময় যে জ্ঞানশ্ৰীৰ হাতত, জ্ঞানশ্ৰী সমষ্টিবাসীৰ ওচৰলৈ কেনেদৰে যাব, তেওঁৰ দলীয় সতীৰ্থসকলকে তেওঁ ভালদৰে চিনি নাপায়, তেনেকুৱা এটা অৱস্থা। আনহাতে মৰিয়নিবাসী সমষ্টিৰ মনত কি চলি আছে, মৰিয়নি সমষ্টিবাসীৰ মনত কি চলি আছে, সেইখিনি কথা জানিবলৈ জ্ঞানশ্ৰীৰ হাতত যেন সময় একেবাৰেই নাছিল। আৰু এনেস্থলত ঠায়ে ঠায়ে গৈ জ্ঞানশ্ৰী বৰাই বিভিন্ন পথত, বিভিন্ন বিধ্বস্ত পথত বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি ছচিয়েল মিডিয়াৰ জৰিয়তেও তেওঁ প্ৰচাৰ অভিযান আৰম্ভ কৰিলে। আৰু তেনেদৰে এটা মাইলেজ লাভ কৰিলে জ্ঞানশ্ৰী বৰাই, আৰু জেনজিৰ এগৰাকী প্ৰতিনিধি হিচাপেও মাইলেজ এটা লাভ কৰিলে জ্ঞানশ্ৰী বৰাই। আৰু তেনেস্থলত যদি চোৱা হয় নিৰ্বাচনী ফলাফল, য'ত নিৰ্বাচনী ফলাফলত ৰূপজ্যোতি কুৰ্মীতকৈ যদিও এটা বৃহৎ ব্যৱধানত পৰাস্ত হৈছে জ্ঞানশ্ৰী, কিন্তু তেনেস্থলত যদি চোৱা হয় জ্ঞানশ্ৰী বৰাই কিন্তু ৫২,৭৯২টা ভোট প্ৰথমটো নিৰ্বাচনত অৱতীৰ্ণ হৈ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ৰূপজ্যোতি কুৰ্মীয়ে লাভ কৰে ৭৯,৬৩২টা ভোট, আৰু জ্ঞানশ্ৰী বৰাই ৫২,৭৯২টা ভোট, অৰ্থাৎ ২৬,৮৪০টা ভোটত জ্ঞানশ্ৰী বৰা পৰাস্ত হয়।
কিন্তু আমি আহিছো মূল বিষয়লৈ, য'ত নেকি গৌৰৱ গগৈৰ দৰে এগৰাকী ৰাজনৈতিক শক্তিবান প্ৰাৰ্থীৰ লগত তুলনা কৰিলে জ্ঞানশ্ৰী বৰাই গৌৰৱ গগৈতকৈ 6,000ৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হয়, বেছিকৈ মৰিয়নি সমষ্টিত। গৌৰৱ গগৈ ভোট লাভ কৰিছে 46,257টা। যোৰহাট বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে 46,257টা ভোট লাভ কৰিছে আৰু হিতেন্দ্ৰনাথ গোস্বামীতকৈ 23,000ৰো অধিক ভোট কমকৈ লাভ কৰিছে গৌৰৱ গগৈয়ে। 23,000ৰো অধিক ভোটত পৰাস্ত হৈছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ মুঠ ভোটৰ সংখ্যা হৈছে 46,257টা ভোট, যি নেকি লোকসভা নিৰ্বাচনত যোৰহটীয়া ভোটাৰে আনকি বহিৰাজ্যত থকা ভোটাৰে হিলদল ভাঙি আহিছিল ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ এক অভূতপূৰ্ব বিজয় আছিল। যোৰহাট সংসদীয় সমষ্টিৰ অন্তৰ্গত 10টাকৈ বিধানসভাত 9টাতেই গৌৰৱ গগৈয়ে বিজয় হাঁহি মাৰিবলৈ সক্ষম হৈছিল লোকসভা নিৰ্বাচনৰ বেলিকা। কিন্তু এইবাৰ অতি পুতৌজনক অৱস্থা গৌৰৱ গগৈৰ দৰ্প যেন চূৰ্ণ হল, গৌৰৱ গগৈৰ অহংকাৰৰ যেন পতন ঘটিল। এইবাৰ যোৰহাট বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈক যেন এশিকনি দিলে যোৰহাটবাসী ৰাইজে এই নিৰ্বাচনৰ জৰিয়তে। গতিকে তেনেস্থলত যদি চোৱা হয়, য'ত গৌৰৱ গগৈ 46,257টা ভোট লাভ কৰিলে মাত্ৰ, আৰু তেনেস্থলত প্ৰথমটো নিৰ্বাচনত অৱতীৰ্ণ হৈ জ্ঞানশ্ৰী বৰাই লাভ কৰিলে 52,792টা ভোট। গতিকে বিভিন্ন প্ৰত্যাহ্বান আছিল জ্ঞানশ্ৰী বৰাৰ সন্মুখত। আমি ইতিমধ্যে উল্লেখ কৰিছো, অতি কম সময় আছিল। বিশেষকৈ মিত্ৰতা স্থাপন হ'ব নে নহ'ব সেয়া আছিল এটা অনিশ্চয়তাৰ বিষয়। অন্তিম মুহূৰ্তত মিত্ৰতা স্থাপন হ'ল আৰু মিত্ৰতা স্থাপন হোৱাৰ পিছত এক জটিল সন্ধিক্ষণত প্ৰচাৰ অভিযানত নামি মাত্ৰ 12 দিনৰ ভিতৰতে সমষ্টিবাসীৰ মন বুজি, সমষ্টিবাসীৰ সমস্যাৰ কথা অৱগত হৈ প্ৰচাৰ অভিযানত নামিল আৰু গৌৰৱ গগৈৰ ৰাজনৈতিক শক্তিকো যেন পৰাভূত কৰিবলৈ সক্ষম হ'ল ৰাজনীতিৰ এইগৰাকী নৱাগতা প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাই। গতিকে এটা বিশেষ চৰ্চিত বিষয় হৈ পৰিছে এই মুহূৰ্তত জ্ঞানশ্ৰী বৰাৰ এই ভোটৰ পৰিসংখ্যা। কেৱল সিমানেই নহয়, আমি উল্লেখ কৰিছো যে জনস্বাৰ্থত, মৰিয়নি সমষ্টিবাসীৰ স্বাৰ্থত মহাবিদ্যালয়ৰ অধ্যাপকৰ চাকৰি ত্যাগ কৰি অতি কম দিনৰ ভিতৰতে নৱপ্ৰজন্মৰ আশা ভৰসাৰ এক প্ৰতীক হিচাপেও যেন থিয় হ'ল জ্ঞানশ্ৰী বৰা। যি নৱপ্ৰজন্মই ৰাজনীতিৰ প্ৰতি অনীহা প্ৰকাশ কৰি আহিছে, তেনে সময়ত জ্ঞানশ্ৰীয়ে হওক, কুংকি চৌধুৰীয়ে হওক, এইসকল জেনজিৰ প্ৰতিনিধিক দেখি নৱপ্ৰজন্মৰ আশা ভৰসাৰ যেন এক প্ৰকাৰ প্ৰতীক হৈ পৰিল ডক্টৰ জ্ঞানশ্ৰী বৰা। গতিকে অতি কম সময়ৰ ভিতৰত ৰূপজ্যোতি কুৰ্মীৰ দুৰ্গত এক প্ৰকাৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে যদিও অৱশেষত কিন্তু জনতাৰ ৰায় ৰূপজ্যোতি কুৰ্মীৰ পক্ষতে গ'ল। এটা বৃহৎ ব্যৱধান থাকিল দুয়োগৰাকী প্ৰাৰ্থীৰ মাজত আৰু সেই যি একছত্ৰী সম্ৰাট মৰিয়নিৰ ৰূপজ্যোতি কুৰ্মী, সেই সাম্ৰাজ্য কিন্তু পুনৰ বাহাল ৰাখিবলৈ সক্ষম হ'ল কুৰ্মীয়ে, ৰূপজ্যোতি কুৰ্মীৰ পৰিয়ালে। মাতৃ ৰূপম কুৰ্মীৰ সময়ৰে পৰাই এনেদৰে নিজৰ দুৰ্গ অক্ষুণ্ণ ৰাখিছে মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীয়ে। সুদীৰ্ঘ 33 বছৰীয়া ৰাজত্বৰ একছত্ৰী সম্ৰাটৰ সন্মুখত এগৰাকী নৱপ্ৰজন্মৰ যুৱতীয়ে যি প্ৰত্যাহ্বান সৃষ্টি কৰি নিৰ্বাচনত অৱতীৰ্ণ হ'ল আৰু প্ৰথমটো নিৰ্বাচনত মৰিয়নিত 35টা দিনত চাবলৈ গ'লে সংখ্যা একেবাৰে কম, মাত্ৰ 35টা দিনত 52,792টা ভোট লাভ কৰি গৌৰৱ গগৈকো চেৰ পেলাবলৈ সক্ষম হ'ল এইগৰাকী নৱাগতা প্ৰাৰ্থীয়ে। এতিয়া মৰিয়নিবাসীৰ ৰাইজৰ যি মৰম লাভ কৰিলে, যি আশীৰ্বাদ লাভ কৰিলে, পৰাজয় বৰণ কৰিলেও ইয়াক আশীৰ্বাদ হিচাপে লৈছে জ্ঞানশ্ৰী বৰাই। 52,792 গৰাকী যিহেতু ভোটাৰ জ্ঞানশ্ৰী বৰাৰ লগত আছে, সেই শক্তিকে সমল হিচাপে লৈ, সেই আশীৰ্বাদকে সমল হিচাপে লৈ অনাগত সময়ছোৱাটো বিচলিত নোহোৱাকৈ, পথভ্ৰষ্ট নোহোৱাকৈ, লক্ষ্যভ্ৰষ্ট নোহোৱাকৈ যুঁজ দি যোৱাৰ সংকল্প গ্ৰহণ কৰিছে এইগৰাকী নৱপ্ৰজন্মৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী